21 জুনত ইন্টাৰনেশ্যনেল যোগা ডে আৰু এইবাৰ আমাৰ বাক্সা ডিষ্ট্ৰিক্টত সালবাৰী যোগা ডে পালন কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অঞ্চলৰ ৰাইজৰ লগত, এই অঞ্চলৰ ষ্টুডেণ্টৰ লগত, এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ লগত যোগা ডে অবজাৰ্ভ কৰিবলৈ পালন কৰিবলৈ ইয়াতে আহি আছে। আমি সকলো আনন্দিত হৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ। আৰু এতিয়ালৈকে যিটো প্ৰিপাৰেশ্যন খালবাৰীত আমাৰ সুন্দৰ এটা ষ্টেডিয়াম, ইয়াত ফিল্ড এটা কলেজৰ আগৰ পৰাই আছে। ইণ্টাৰনেশ্যনেল যোগা ডে বিশ্বত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত ভাৰতৰ এই এনচিয়েণ্ট টাইমৰ পৰা, প্ৰাচীন কালৰ পৰা চলি থকা এইটো এটা বিদ্যা, এইটো এটা জ্ঞান, এইটো গোটেই বিশ্বৰ কাৰণে এইটো প্ৰচাৰ কৰিলে আৰু গোটেই বিশ্বই এইটো আজি সকলো একচেপ্ট কৰি লৈছে। গতিকে ভাৰতীয় মানুহ হিচাপে আমি খুব আনন্দিত যে আজি ভাৰতৰ এটা প্ৰাচীন কালৰ পৰা চলি অহা যিটো এটা নলেজ, যিটো এটা উইজডম আৰু যিটো এটা আমাৰ স্পিৰিচুৱেল প্ৰেক্টিচ, সেইটো গৈ পেলাই খুব সুন্দৰকৈ আজি মানুহে একচেপ্ট কৰিছে। আৰু ইয়াৰ দ্বাৰা মানুহৰ শৰীৰৰ পৰা লৈ পেলাই মনৰ পৰা লৈ বিভিন্ন দিশবিলাক এজন মানুহে সুস্থভাৱে শান্তভাৱে কেনেকৈ জীয়াই থাকিব লাগে, এই গোটেই মেনেজমেণ্টৰ থ্ৰু যোগা আমি পাবলৈ সক্ষম হ'ম। গতিকে 21 তাৰিখত আমি চবেই অংশগ্ৰহণ কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগা চেলিব্ৰেট কৰাটো আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ কাৰণে সৌভাগ্যৰ কথা। গতিকে সেই দিনটোৰ কাৰণে আমি বাট চাই আছোঁ। যোগা দিৱসৰ লগত অইন কাৰ্যসূচী ৰখা নাই। আমাৰ বাক্সা ডিষ্ট্ৰিক্ট হিচাপে সিদিনা বাক্সাৰ জেল মুখ্যমন্ত্ৰী ডাঙৰীয়াই অপেনিং কৰিব আৰু ছেম ডে চিৰাঙলৈ গৈ পেলাই চিৰাং ডিষ্ট্ৰিক্টৰ নতুনকৈ নিৰ্মাণ কৰা জেলটোকো সিদিনাই অপেনিং কৰা হ'ব।